The applicant has to be attained age of 28 years and above. সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 40 years লৈকে 28 to 40 years লৈকে আবেদন কৰিব পাৰিব কিন্তু ST SC OBC 43 বছৰলৈকে আবেদন কৰিব পাৰিব অৰ্থাৎ জেনাৰেল ষ্টুডেন্টৰ আবেদনৰ ৰেঞ্জটো হৈছে 28 to 40 আৰু যিসকল জেনাৰেল নহয় ST SC OBC they can apply up to 43 years but minimum age is same 28 years or তলত আমি কাকো আবেদন কৰিব একাৰণে খোজা নাই যে সেই সময়ত মানুহৰ জীৱনত দুটা সিদ্ধান্ত হৈ থাকে যে চৰকাৰী চাকৰি কৰিম নে ব্যৱসায় বাণিজ্য কৰিম আৰু যদি চৰকাৰী চাকৰি আমি কৰো পঢ়া শুনা কৰো এই টকাখিনিয়ে যেহেতু আজিকালি মেৰিটক বাদ দি আন চাকৰি নহয় এই টকাখিনি পাই মোবাইল লৈ বুলেট লৈ বাইক লৈ আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যপথৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে আমি 28 বছৰৰ তলৰ লৰা ছোৱালী এই আঁচনিত আমি লোৱা নাই কিন্তু যেতিয়াই প্ৰত্যেক বছৰত এই আবেদন খুলি থাকিব 28 বছৰৰ লৰাই আবেদন কৰাৰ সুযোগ পাই থাকিব 28 বছৰত ভৰি দিলে তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়া গম পাব যে নহয় মোৰ চৰকাৰী চাকৰি লাহে লাহে পোৱাৰ সম্ভাৱনা কমি আহিছে বা যেতিয়া আমাৰ মাইণ্ডত এটা মেচিউৰিটি হ'ব যে নহয় আমি চৰকাৰী চাকৰি নকৰো আমি আত্ম সংস্থাপন বা সেলফ এমপ্লয়মেন্টৰ ব্যৱস্থা কৰিম সো আমি এই বস্তুটো বৰ্তমান বিলো 28 ইয়াৰ্ছত আমি এই আঁচনিৰ অধীনত আমি ৰখা নাই জেনাৰেল ষ্টুডেন্টৰ কাৰণে বা জেনাৰেল ইউথৰ কাৰণে ইট ইজ 40 ইয়াৰ্ছ আৰু নন ST SC OBC নন জেনাৰেলৰ কাৰণে ইট ইজ 43 ইয়াৰ্ছ ইয়াত কোনো সমষ্টি আৰু জিলা কোটা নাই আমি will not consider as per constituency or as per district it will be a state level selection starting from block to district or pra state ot ahibo and finally merit list will be published at the state level yate lora ejone jetia selection hobo tar agote amar application thakibo ami 150-200 DPR আমি এটা পোর্টেলত রাখিম CM ট্রিপল এর এটা পোর্টেল থাকিব যে 5 লাখত আমি কি কৰিব পাৰো 2 লাখত আমি কি কৰিব পাৰো 150-200 খন আঁচনি আমি আঁচনি বনাই আছো 150-200 আঁচনি পোর্টেলত থাকিব আৰু এটা বিজনেস প্ৰসেস প্ল্যান থাকিব যে আমি যদি সাপোজ আমি এখন সৰু ইলেক্ট্ৰিসিটি দোকান খুলিলো এই দোকানখনত কি ইকুইপমেন্ট লাগিব কেনেকুৱা ইকুইপমেন্ট লাগিব আমাৰ মান্থলি ইলেক্ট্ৰিসিটি কষ্ট কিমান আহিব ঘৰ ভাড়া কিমান আহিব এটা বিজনেস প্ল্যান এটা আমি বনাই দিম সো দ্যাট লৰাজনে এটা নিৰ্দিষ্ট কোৰ্স এটা সিলেক্ট কৰাত সুবিধা হয় গতিকে আমি আমাৰ যেটো পোৰ্টেল থাকিব পোৰ্টেলত আমি বিভিন্ন আঁচনিৰ বিষয়ে আমি তাত কথা পাতিম বাট এইটো নহয় যে আমি কোৱা আঁচনিখনে লব তাৰ ওপৰতো যদি তেওঁলোকে কিবা কৰিব পাৰে ডেফিনেটলি কৰিব পাৰিব তেওঁলোকে নিৰ্দিষ্ট যিটোৱে কাম কৰিব খোজে তাতে টিক মাৰিব ফিচাৰী হৰ্টিকালচাৰ গ্ৰোসাৰী শপস অটো ৰিক্সা বাসেস ইলেক্ট্ৰিসিটি মেকানিক্যাল শপ যি আছে তেওঁলোকে আবেদন পত্ৰখনত তেওঁলোকে এটা ক্লিক কৰিব যে মই এই কামটো কৰিব খোজো সিলেকশনৰ পিছত আমি তেওঁলোকক এটা এমহীয়া ট্ৰেইনিং প্ৰগ্ৰাম দিম যদি সাৰ্ভিস সেক্টৰৰ ওপৰত তেওঁলোকে সেৱা খণ্ডৰ ওপৰত আবেদন কৰে then the training will be management training যে টকা কেনেকে কৰিব লাগে বেংকত কি ৰাখিব লাগে এই টকাখিনি লৈ আকো মুদ্ৰা লোনো আমি লব পাৰো কাৰণ এই টকাটো যেটো বেংকৰ লগত লিংক নহয় this is outside banking norms গতিকে এই টকাখিনিক আমাৰ ডাবল কৰাৰ উপায় কি আছে
যে 2 লাখ টকাটো ইয়াৰ পৰা পালো and we can take a mudra loan of 2 lakhs so you can become 4 lakhs বা আন PME PGP খাদি বোৰ্ডৰ বিভিন্ন আঁচনি আছে so এনেকে আমি লৰাজনক বা ছোৱালী গৰাকী 2 লাখ টকাটো কেনেকে আমি আৰু বঢ়াব পাৰি through the banking channel এইবিলাকৰ বিষয়ে আমি ট্ৰেনিং দিম